বিষয়ে আলোচনা হ'ব। আপোনালোকৰ সভাপতি কাৰ্যসূচীৰ জৰিয়তে আপোনালোকক অৱগত কৰাইছে। সভা আয়োজন অনুষ্ঠিত হৈছিল। এই অধিৱেশনত যিখিনি আমাৰ খৰচ বেছি যিখিনি খৰচৰ খতিয়ান, সেই খৰচৰ খতিয়ানখিনি আমাৰ সংস্থাৰ আলোচনা সমিতি সম্পাদক হৈ ইয়াক সম্পূৰ্ণ খতিয়ানৰ প্ৰস্তুতি তৈয়াৰ কৰি আনিছে। সেইখিনি বিষয়টো আপোনালোকক অৱগত কৰা হ'ব। দ্বিতীয়তে আগন্তুক যি বাজেট অধিৱেশন আছে বা আজি আমাৰ পূৰ্ণাংগ শক্তি গঠন হোৱাৰ পিছত ৰাজ্যসভাৰ গ্ৰহণ আছে, শপত গ্ৰহণ আছে। আমাৰ সন্মানীয় প্ৰাক্তন সভাপতি ডাঙৰীয়াই আমাক শপত গ্ৰহণ কৰাব। ইত্যাদি বিষয়ে বহুখিনি কথা আলোচনা হ'ব। গতিকে আজি এই সমীক্ষাৰ পূৰ্ণকৈ মই এইখিনিকে কৈ এই সভাৰ ধন্যবাদ। মেইনলি কথা হ'ল আমাৰ পূৰ্ণাংগ সমিতিখন গঠন হোৱা আৰু যোৱা অধিৱেশনৰ হিচাপ নিকাচ আৰু ইয়াত এটা বস্তু সন্নিৱিষ্ট কৰিব লাগিছিল বোধহয় যে আমি সমিতিখন গঠন হ'বই, কিন্তু ইয়াত আমি যে এটা কেছ ৰুজু কৰাৰ কথা আছিল। এইভাবে সম্পাদক, প্ৰচাৰ সম্পাদক, সাংস্কৃতিক কাৰ্যালয়, নৃত্য, এইবিলাক গোটেইখিনি আজি আমাৰ এই সভাত উপস্থিত থকা যিসকল সদস্য আছে আৰু তাৰ ভিতৰৰ পৰা আমি আপোনালোকৰ জিলাসমূহৰ পৰা আপোনালোকে দিব যাতে পৰৱৰ্তী সমিতিখন মানে এটা ষ্ট্ৰং সমিতি হয়, মানে কেন্দ্ৰীয় সমিতিখন যিসকলে এক্টিভ। গতিকে এইখিনি আপোনালোকৰ ফালৰ পৰা আগবঢ়ক। কি কি খালি আছে এতিয়া চাওঁ। এটা কাৰ্যকৰী মেইনলি কেইটা সভাপতি হ'ল, কাৰ্যকৰী সভাপতিটো আগবঢ়াব পাৰিম আমি এফালৰ পৰা উপসভাপতিৰ লগত কাৰ্যকৰী সভাপতিটো দিয়া নাই নেকি? নাই, আমি ইয়াত আগতে আছিল, তাৰপিছত আমি শ্যামন্ত ডেকা যোৱাৰ পিছৰ পৰা আমি আশাই নাই। গতিকে কাৰ্যকৰী সভাপতি নাই, উপসভাপতি এজনহে হৈছে মাত্ৰ, হয়নে? উপসভাপতি মাত্ৰ এজন। এতিয়া উপসভাপতি মোটামুটি 3জনমান লাগে। উপসভাপতি কেইজন আছে? বিহু গগৈ, ক্ষীৰত খাইৰুল হক আৰু আছে দেখোন উপসভাপতি চাহমাদ আলী চিৰাং। এইটো উপসভাপতি, 3জন হ'ল উপসভাপতি। উপসভাপতি হৈছে সহায় সম্পাদক লাগে। সহায় সম্পাদক বাকী জিলাৰ পৰা মিলাই দিয়ক আপোনালোকে। সহায় সম্পাদকটো প্ৰচাৰ সম্পাদক এজন আছে আৰু সেক্ৰেটাৰী এই দুজন কোন কোন জিলাৰ আছে কৈ দিয়কচোন। 1 নম্বৰ দীপ শৰ্মা, সেইটো বাৰু কাটা গ'ল সম্পাদক। 2 নম্বৰত আছে সঞ্জীৱ শইকীয়া, গোলাঘাট ডিষ্ট্ৰিক্ট ন? সঞ্জীৱ আৰু ৰেকিব খালেক নগাঁও ডিষ্ট্ৰিক্ট। এতিয়া সম্পাদকত আৰু এজন লাগে, মানে এইটো আপোনালোকে মিলাই দিয়ক। এইটো গোলাঘাট আৰু নগাঁও গ'ল। বিশ্বনাথ ফালৰ পৰা গোলাঘাট নগাঁও যদি গ'ল, এতিয়া দীপ শৰ্মাৰ ফালে নেকি? বিশ্বনাথ লিখি দি কাজী সুশান্ত ভূঞা। ঠিক আছে। আৰু
আৰু কি কি থালি আছে